নমস্কাৰ, মই ধ্ৰুৱজ্যোতি ভূঞাই আপোনালোক সকলোকে জীৱন সাথী চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ লগত আপোনাৰ মোৰ লগত সকলোৰে লগত এনেকুৱা হয়নি বাৰু চাবচোন যে আমি কিবা বস্তু এটা আমাৰ জীৱনত বিচাৰি আছোঁ পাবলৈ, কিন্তু বস্তুটো আমাৰ পৰা আঁতৰিহে যায়। আমি যিমানে বস্তুটো আমাৰ কৰিবলৈ চেষ্টা কৰোঁ সদায় সিমানে সেই বস্তুটো আমাৰ পৰা আঁতৰি গুচি যায়। বা তেনেকুৱা হৈছে নেকি যে কিবা এটা বস্তু যেতিয়া আপুনি নিজতকৈও বেছি ভাল পায় আপোনাৰ জীৱনলৈ কৰিবলৈ বিচাৰিব, তেতিয়া আপোনাৰ সেই বস্তুটো আঁতৰি গুচি যায়। হয়, নিশ্চয় আপোনাৰ লগতো এনেকুৱা হৈছে, মোৰ লগতো হৈছে। কি হয়, আমি যেতিয়া কিবা এটা বস্তুৰ পিছত দৌৰিবলৈ লাগোঁ তেতিয়া সেই বস্তুটো আমাৰ পৰা আঁতৰিহে গুচি যায়। গতিকে আমি কিবা এটা বস্তু আমি পাবলৈ সেই বস্তুটোৰ পিছত কেতিয়াও দৌৰিব নালাগে। আমি এনেকৈ ভাবিব লাগে যে এইটো বস্তু মই পোৱাৰ যোগ্য আৰু এদিন মই এই বস্তুটো পামেই, আৰু যদি এইটো নাপাওঁ মই, তেতিয়া মই তাতকৈ ভাল কিবা এটা পাম। আমি যেতিয়াই তেনেকৈ ভাবিম চাবচোন আপোনাৰ সেই বস্তুটো আপোনালৈ নিজে নিজে আহিবলৈ আৰম্ভ হ'ব। এইটো এটা হৈছে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম। এটা কথা আছে ইংলিছত, দ্য লেছ ইউ কেয়াৰ দ্য মোৰ ইউ এট্ৰেক্ট। আমি যেতিয়া কিবা এটা বস্তু কেয়াৰটো কমকৈ কৰিম তেতিয়া সেই বস্তুটো আমালৈ আহিবলৈ আৰম্ভ হয়, আৰু যেতিয়া আমি কিবা এটা বস্তু বেছি কেয়াৰ কৰিম, এইটো মোক লাগিবই বা ধৰি থাকিবলৈ বিচাৰিম, এইটো মোৰ জীৱনত থাকিবই লাগিব, যেতিয়া আমি সেই বস্তুটো ধৰি থাকিবলৈ বিচাৰিম তেতিয়া আমাৰ সেই বস্তুটো আমাৰ জীৱনৰ পৰা আঁতৰিয়ে গুচি যায়। গতিকে আপুনি আপোনাৰ জীৱনত যিটো বস্তু পাবলৈ বিচাৰিছে, যিটো আপোনাৰ জীৱনত হোৱাটো বিচাৰিছে, সেইটোক জোৰ কৰি ধৰি নাৰাখিব, ধৰিবলৈ চেষ্টা নকৰিব। কাৰণ বালিৰ মুঠি এটা যেতিয়া লাহেকৈ ধৰি থাকিব তেতিয়া বালিখিনি আপোনাৰ হাতৰ তলুৱাত থাকে, আৰু যেতিয়া বালিৰ মুঠিটো জোৰকৈ ধৰিব তেতিয়া সেই বালিখিনি হাতৰ তলুৱাৰ পৰা গুচি যায়। গতিকে কিবা এটা বস্তু পাবলৈ হ'লে জোৰ নকৰিব। ধৰি লওক কিবা এটা সম্পৰ্ক এটা যদি আপুনি পাবলৈ বিচাৰে, সেই সম্পৰ্কটোত আপুনি যি ভয়তে বস্তুটো জোৰ কৰি ৰাখিবলৈ নিবিচাৰিব, কাৰণ যেতিয়াই আপুনি জোৰ কৰিব সেই সম্পৰ্কটো আপোনাৰ পৰা আঁতৰিয়ে যাব, কাৰণ সেই সম্পৰ্কটোৰ স্বাধীনতা নাইকিয়া হৈ যাব তেতিয়া যদি আপুনি জোৰ কৰিবলৈ বিচাৰে। গতিকে ভয়ত কিবা এটা বস্তু ধৰি নাৰাখিব, আঁতৰি যোৱাৰ ভয়ত যিকোনো বস্তু এটা সদায় মৰমত ৰাখিবলৈ চেষ্টা কৰিব। তেতিয়া চাবচোন আপুনি বিচৰা প্ৰত্যেকটো বস্তুৱেই আপোনালৈ আহিবলৈ আৰম্ভ কৰিব। এইটোৱে হৈছে আমি চাৰেণ্ডাৰ কৰা বুলি কয়। যিকোনো বস্তু এটা ওচৰত আমি কি কৰোঁ, সমৰ্পণ কৰোঁ, যে বস্তুটো মই পাম, মই সেই বস্তুটো পোৱাৰ যোগ্য। সেই যোগ্যতা আমি আমাৰ নিজক বনাই তুলিব লাগিব, তেতিয়াই আমালৈ বস্তুটো আহিবলৈ আৰম্ভ কৰিব। তাৰ সলনি আপুনি বস্তুটোত লাগি নাথাকিব, সদায় নিজৰ ওপৰত ধ্যান দিব লাগে। আমি নিজক যোগ্য কৰি তুলিব লাগে, বস্তুটোত লাগি থাকিব নালাগে কেতিয়াও। আৰু যেতিয়া বস্তুটোত আমি লাগি থাকোঁ তেতিয়া আমাৰ কি হয়, বস্তুটো আমাৰ পৰা আঁতৰি গুচি যায়, আৰু তেতিয়াই আমি বহুত দুখী হওঁ, নিজক লৈ আমি বহুত নিৰাশা হওঁ, তেতিয়া অভাৰ থিংকিঙত যাওঁ, কিয় মই নাপালোঁ, এইটো পোৱাৰ মই যোগ্য কিয় নহয়, তেনেকুৱা আমি নিজকে ভাবোঁ। গতিকে সেইটো নকৰিবলৈ হ'লে, সেই তেনেকুৱা নাপাবলৈ হ'লে আপুনি কিবা এটা বস্তুত লাগি নাথাকিব, কাৰণ গোটেই এনাৰ্জিটো সেইটোতহে আমি দি দিওঁগৈ। বাকীখিনি আমি কাষত কি আছে, ওচৰত কি আছে, সেইবোৰ আমি পাহৰিয়ে যাওঁ সদায়। গতিকে নিজক আত্মসমৰ্পণ কৰক যে বস্তুটো মই পাম, মই বস্তুটো পোৱাৰ যোগ্য, আৰু যদিও নাপাওঁ তাতকৈ মই ভাল কিবা এটা পাম। যেতিয়াই তেনেকৈ কৰিবলৈ ল'ব, বস্তুটো আপোনাৰ ওচৰলৈ নিজে নিজে আহিবলৈ ল'ব। আমি যেতিয়া কিবা বস্তু এটাৰ পিছত দৌৰোঁ সেই বস্তুটো আমাৰ পৰা আঁতৰি গুচি যায়, তাতকৈ আমি বস্তুটোৰ পিছত দৌৰিব নালাগে কেতিয়াও। যেতিয়াই বস্তুটো আমি এৰি দিম বস্তুটোক, তেতিয়াহে বস্তুটো আমালৈ আহিবলৈ আৰম্ভ কৰিব। ই দেখোন মোক এৰি দিলে, মই ইয়াৰ ওচৰলৈ যাবই লাগিব। সেইটো এটা হৈছে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম। ধন্যবাদ ভিডিঅ'টো ইমান দেৰি চোৱাৰ বাবে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন যোনে চাইছে লাইক কমেণ্ট আশা কৰিলোঁ আপোনালোকৰ পৰা। ধন্যবাদ।